উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্জ্বলি উঠিল অধ্যয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। 100% ফলাফলক কেন্দ্ৰ কৰি উৎফুল্লিত অঞ্চলবাসী। বিদ্যালয়খনৰ পৰা মুঠ 34গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, তাৰে 34জনেই উত্তীৰ্ণ হয়। শিক্ষাৰ্থীসকলৰ মাজত 2গৰাকী ষ্টাৰ, 13গৰাকী প্ৰথম বিভাগ, 15গৰাকী দ্বিতীয় বিভাগ আৰু 4গৰাকী তৃতীয় বিভাগত মুঠ 28গৰাকী শিক্ষাৰ্থী লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হয়। ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আগুৱাই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে বিদ্যালয়খনে। এই সাফল্যমণ্ডিত ফলাফলে অধ্যয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ লগতে অঞ্চলবাসীও যথেষ্ট উৎফুল্লিত হৈ পৰে। উক্ত ফলাফলক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাৰ্থীসকলে এক ৰেলী পদযাত্ৰা উলিয়ায়। এই ফলাফলৰ আঁৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ৰাইজৰ যথেষ্ট অৱদান আছে বুলি বিদ্যালয় শিক্ষাৰ্থীসকলে জানিবলৈ দিয়ে। নমস্কাৰ, মোৰ নাম জায়দা খাতুন। তোমাৰ ফলাফল কেনেকুৱা হৈছে কি ক'বা? মোৰ ফলাফলটো বহুত ভালেই হৈছে। মোৰ পাৰ্চেণ্টেজ হৈছে 82। এতিয়া মনত কেনেকুৱা লাগি আছে?